হাজোৰ পটনীস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামানুজন জুনিয়ৰ কলেজত বাগদেৱীৰ বন্দনাৰে সৰস্বতী পূজা উদযাপন। আজি সৰস্বতী পূজা বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হাজোৰ পটনীস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামানুজন জুনিয়ৰ কলেজত বাগদেৱীৰ বন্দনাৰে সৰস্বতী পূজা উদযাপন কৰা হয়। এই অনুসৰি অসমীয়া মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনাই সৰস্বতী দেৱীৰ শ্ৰীচৰণত ধূপ দীপ নৈবেদ্যৰে ৰামানুজন জুনিয়ৰ কলেজ চৌহদত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে। আৰু ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে এইদৰে দেৱীৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰি ভক্তিৰসৰ গুণানুকীৰ্তন কৰা দেখিবলৈ পোৱা গৈছে। ৰামানুজন জুনিয়ৰ কলেজৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী শুভাকাংক্ষী হয়। প্ৰতি বছৰৰ দৰে এইবেলিও এইখন জুনিয়ৰ কলেজত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা ভাগ আগবঢ়া হৈছে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰো সমাগম দেখা গৈছে। আজি পূজা ভাগত সমূহ ছাত্ৰ ছাত্ৰী, স্থানীয় লোক, স্থানীয় অভিভাৱক অভিভাৱিকাসকলক আমাৰ ইয়াত দেখিবলৈ পোৱা গৈছে। এই চেগতে আমাৰ কলেজৰ অধ্যক্ষ মহোদয় আপোনালোকক কথাখিনি কৈছে। আমাৰ কলেজ কৰ্তৃপক্ষই আমি নিশ্চয় যথেষ্ট আনন্দিত হৈছোঁ যে সকলোৰে সমাগম দেখা পোৱাৰ বাবে। আচ্ছা, প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ চৰণত এভাগ পূজা আগবঢ়াইছোঁ। আৰু পূজা ভাগ কৰোঁতে আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ ভালকৈ সঁহাৰি পাইছোঁ। আৰু ষ্টুডেণ্ট আমাৰ আছে প্ৰায় 150 মান আছে আৰু টিচাৰ্ছ আছে প্ৰায় 20 মান। গতিকে তাৰ উপৰিও আশে পাশে থকা মানুহখিনিও আহিছে, ভাল সঁহাৰি পাইছোঁ। ভাল লাগিছে পূজা ভাগ পাতি পেলাই, বেলেগ বাৰতকৈ এইবাৰ ভাল সঁহাৰি পাইছোঁ। চ' সেইখিনি, ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।